হয়, আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰু অসম নাগালেণ্ড সীমান্তৰ পাদদেশৰ তিতাবৰৰ ভৱানীপুৰত অনুষ্ঠিত কৰা হৈছে এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰু ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে আৰু পতাকা উত্তোলন চলিত এতিয়া সমবেত হৈছে অসম নাগালেণ্ডৰ দুয়োখন ৰাজ্যৰে লোক। আমি সতীৰ্থৰ জৰিয়তে যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে সমন্বয় ভাতৃত্ববোধে গঢ় দিয়া এটা অনুষ্ঠান আৰু সেই অনুষ্ঠানটোক লৈ এতিয়া দুয়োখন ৰাজ্যৰ লোকে এতিয়া যথেষ্ট সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে উদযাপন সমিতিৰ কাৰিকৰী সভাপতিগৰাকী আছে, কাৰ্যকৰী সভাপতিগৰাকী আছে। আপুনি কাৰ্যকৰী সভাপতি, এই যে সমন্বয়ৰ বাৰ্তা আহিছে অসম আৰু নাগালেণ্ডৰ মাজত আৰু এই অনুষ্ঠানটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, কি ক'ব এই মুহূৰ্তত? আচ্ছা, ফাৰ্ষ্ট অফ অল চবকে ধন্যবাদ জনাই দি আছে আৰু নিউজ ফ্ৰেটাৰ্নিটি বেছি খুচি পাইছে এনেকৈ আহি কিনে কাভাৰেজ কৰাটো আৰু স্পেচিয়েলি আমি এখন আসাম নাগালেণ্ড মানুহ নুবুজি কিনে কি কৰি থাকে হ'লে আমাক কিছু নালাগে আৰু আজি যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰি কিনে আৰু এই চাল কৰাবি বেছি ভাল লাগিছে আৰু এনেকাই আমি এখন মিলি থাকিলে বেছি ভাল হ'ব কৈ কিনে আমি এইটো জনাই দি আছে। হয়, মিলা প্ৰীতিৰ কথা কৈছে। আমি এনেধৰণে আচলতে মিলি থাকিব লাগিব। আমি আৰু কথা পাতিব পাৰিম। কাৰ্যকৰী সভাপতি আছে, আপুনি খুব তৎপৰতাৰে গোটেই অনুষ্ঠানটোৰ লগত জড়িত হৈছে। সকলো লোক আহিছে, পুৱাৰ পৰা গধূলিলৈকে লোক আহিছে আৰু সেই কষ্টৰ অন্তত আজি সফল, আজি অনুষ্ঠান আৰম্ভ হ'ব, কি ক'ব? নাই, বিগত বৰ্ষৰ পৰা আমাৰ কেইজনমান নাট্যকৰ্মী আৰু আপোনাৰ বিশিষ্ট সমাজকৰ্মীৰ চিন্তাৰ ফচল স্বৰূপেই আপোনাৰ ৰাষ্ট্ৰীয় পাদদেশীয় নাট মহোৎসৱ আৰম্ভ হৈছিলে আৰু এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এই বছৰো আমাৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱ এইবাৰ এই স্থানতে আমাৰ আৰম্ভ হৈছে, আজিৰ পৰা আৰম্ভ হৈছে। গতিকে ইয়াৰ দ্বাৰা আমাৰ সততে শুনি থকা অসম নাগালেণ্ডৰ যি সংঘাত, সেই সংঘাত আপোনাৰ এই আমাৰ নাট মহোৎসৱৰ পৰা এটা বাৰ্তা দিব খোজা হৈছে যে আমি সংঘাত নহয়, আমি দুয়োখন ৰাজ্যৰ আমাৰ দাঁতি কাষৰীয়া লোকে আমি সমন্বয় বিচাৰোঁ, একতা বিচাৰোঁ আৰু এই সমন্বয় আমি এই ৰাষ্ট্ৰীয় পাদদেশীয় নাট মহোৎসৱৰ পৰাই আমি গঢ় লৈ উঠাটো বিচাৰোঁ আৰু তাৰ বাবে সেয়াই আমাৰ কাম্য। আৰু এই ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ পৰা আমি এই অঞ্চলটোক গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত আমি আগবঢ়াই নিয়াৰ বাবেও আমি চিন্তা চৰ্চা কৰিছোঁ আৰু ইয়াত ৰাইজৰ অভূতপূৰ্ব সহযোগিতা আমি বিগত সময়তো লাভ কৰিছোঁ, এই বছৰো অভূতপূৰ্ব সহযোগিতা লাভ কৰিছোঁ। সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকেও আমাৰ এই অনুষ্ঠানটোত আহক, উপভোগ কৰক, আপোনাৰ যিখিনি আপোনালোকৰ পৰামৰ্শ আমাক জ্ঞাপন কৰক। অনাগত দিনত এই অনুষ্ঠানটি ইয়াতকৈ প্ৰবল ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। সকলোৰে সহযোগিতা কামনা কৰিছে। আমিও আশা কৰিছোঁ যাতে এই অনুষ্ঠানটো এটা উৎসৱলৈ ৰূপান্তৰিত হওক। ঠেঙাল গছাই সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী আছে, আহিছে আপুনি, কেনেকুৱা লাগিছে এই মুহূৰ্তত? ইয়ালৈ আহিছোঁ, ভাল লাগিছে। এই নাটৰ যি কৃষ্টিৰ সাংস্কৃতিৰ যি এনাজৰী, এই এনাজৰীৰ জৰিয়তে দুয়োখন ৰাজ্যৰ যি সমস্যা, আমাৰ ভাই ককাই যিটো কাজিয়া, তেনেকুৱা নিচিনাকৈ ইয়াত হৈ থাকে আগতে। এতিয়া ইয়াৰ আগতে এখন ফ্ৰেণ্ডলি ভলীবল টুৰ্ণামেণ্ট হিচাপে ইয়াত আছিলে আৰু এতিয়া নাটকৰ জৰিয়তে যি এনাজৰী বান্ধিবলৈ গৈছে, মই দুয়োটাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খেলৰ পৰাই হওক, আজি সাংস্কৃতিক পৰাই হওক, যাতে আমাৰ এই সীমামূৰীয়া অঞ্চলত কোনো দুয়োখন ৰাজ্যৰ যাতে কাজিয়া পচাল নহয়, আমি সমিল মিলে চলি আমাৰ অঞ্চলবিলাক উন্নয়ন কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰোঁ। খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে এইবোৰ কাজিয়া আচলতে ভাই ককাইৰ কাজিয়া, এইবিলাক বস্তুৱে যাতে আৰু অধিক আগবাঢ়িব নালাগে আৰু সকলোৱে সম্প্ৰীতিৰে সমিল মিলে থাকিব লাগে বুলি কৈছে মুখ্য সমন্বয়কগৰাকী আছে। খুব কষ্ট কৰি আছে অনুষ্ঠানটোৰ কাৰণে। কষ্ট কৰা বুলি নহয়, সকলোৱে কষ্ট কৰিছে। মোৰ ঘৰ যথেষ্ট দূৰত, গতিকে মই কমহে কৰিছোঁ আচলতে। যি কি নহওক, বহুত ভাল লাগিছে, বহুত আনন্দ পাইছোঁ। যোৱা বছৰৰ অভূতপূৰ্ব সফলতা। উদযাপন সমিতিৰ সভাপতিগৰাকীৰ লগত আছোঁ যে খুব তৎপৰতাৰে কাম কৰিলে, এতিয়া আৰু কিছু সময়ৰ পিছতে নাটক মঞ্চস্থ কৰা হ'ব, এই মুহূৰ্তত কি ক'ব? খুব এটা সুন্দৰ অনুভৱ। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাট্যকৰ্মী যিসকল ৰাইজ ইয়াত আজি উপস্থিত হৈছে, আমি দেখি খুবেই অভিভূত হৈছোঁ। আমাৰ এই পাদদেশীয় অঞ্চলত আমাৰ যিটো নগা আৰু অসমীয়া যিটো সাতামপুৰুষীয়া যিটো সমন্বয় আছে, সেই সমন্বয়ক আৰু দুগুণে বৃদ্ধি পাওক। আমাৰ যি ভাগি আজি পতাকা উত্তোলন কৰিলোঁ, সেই পতাকাভাগ চিৰযুগমীয়া হৈ পিনি আমাৰ নীলা আকাশত সদায় উত্তোলিত হৈ থাকক, সেই আশা আমি কৰিছোঁ। আৰু যিসকল মঞ্চস্থ কৰিবলগীয়া নাটক বাহিৰৰ পৰা আহিছে, সকলো নাটকে সুকলমে মঞ্চস্থ হোৱাৰ পিছত সকলো ৰাইজে ইয়াক উপভোগ কৰক আৰু সমন্বয় বাৰ্তা অসমৰ বিভিন্ন প্ৰান্তলৈ কঢ়িয়াই লৈ যাওক, মই তেনেধৰণে আশা কৰিছোঁ। এটা খুব সুন্দৰ অনুষ্ঠান তেখেতলোকে গঢ় দিয়াৰ প্ৰয়াস কৰিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যিসমূহ পুৱাৰে পৰা যিসমূহ মাংগলিক কাম কাজ, সেই মাংগলিক কাম কাজখিনি সম্পন্ন হৈছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে বাঁহ বেতেৰে, মই পুনৰবাৰ কৈছোঁ যিহেতু বাঁহ বেতেৰে তৈয়াৰী কৰা, বাঁহ বেত খেৰেৰে নিৰ্মাণ কৰা যি মঞ্চ, সেই মঞ্চ ইতিমধ্যে সাজু হৈ উঠিছে আৰু ৰাইজৰ যিসমূহ আসন, সেইসমূহ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সতীৰ্থক। এনেদৰে আচলতে
তামোল আৰু বাঁহেৰে সম্পূৰ্ণ যিসমূহ থলুৱা যিসমূহ আমাৰ অসমীয়া যিসমূহ পৰম্পৰাগত খাদ্য সম্ভাৰ এই খাদ্য সম্ভাৰো এখন মেলা ইতিমধ্যে উলিয়াইছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে তিতাবৰত আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া যি ৰাষ্ট্ৰীয় পাদদেশীয় নাট মহোৎসৱ সেই নাট মহোৎসৱৰ শুভাৰম্ভণি ইতিমধ্যেই হৈছে।